ছাত্ৰ-ছাত্ৰীসকল, হাইস্কুল শিক্ষান্ত পৰীক্ষা ইতিমধ্যে সমাপ্ত হৈছে। তোমালোকৰ পৰীক্ষা নিশ্চয় ভাল হৈছে। আশা কৰিছোঁ তোমালোকে এটা ভাল ফল অৰ্জন কৰিব পাৰিবা। এইখিনিতে মই জনাই থবলৈ বিচাৰিছোঁ, 2027 বৰ্ষত যিসকল ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিব, তেওঁলোকৰ বাবেও মই অসমীয়া বিষয়ৰ পাঠ প্ৰস্তুত কৰিম। ভিডিঅ' প্ৰস্তুত কৰি তোমালোকৰ অভিভাৱকৰ যোগেদি তোমালোকক দিবলৈ যত্ন কৰিম। আজি মই 2026 বৰ্ষৰ অসমীয়া প্ৰশ্নখনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়া প্ৰশ্নখনৰ ব্যাকৰণৰ কেইটামান প্ৰশ্ন আলোচনা কৰিম। এই বছৰৰ অসমীয়া প্ৰশ্নখনৰ 16 নম্বৰৰ যিটো প্ৰশ্ন, তাত 1-1 নম্বৰকৈ মুঠতে 10টা প্ৰশ্ন সন্নিৱিষ্ট কৰা হৈছে। আগতেও তেনেকৈ আহে। প্ৰথমটো প্ৰশ্ন হৈছে, অৰ্থাৎ ক নম্বৰৰ যিটো প্ৰশ্ন, তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙা। শব্দকেইটা হৈছে হিমালয়, দেৱৰ্ষি আৰু সজ্জন। একেবাৰে সহজ। হিমালয় তোমালোক সকলোৱে নিশ্চয় জানা, হিম যোগ আলয়। দেৱৰ্ষি, দেৱ যোগ ঋষি। সজ্জন, সৎ যোগ জন। খ নম্বৰৰ প্ৰশ্নটো হৈছে, তলত দিয়া যিকোনো এটা শব্দৰ মূৰ্ধন্য ন বা মূৰ্ধন্য স হোৱাৰ কাৰণ লিখা। তৃণ। ৰি ৰ মূৰ্ধন্য শৰ পাছত দন্তন্য সদায় মূৰ্ধন্য ন হয়। এতিয়া তৃণ বুলি কওঁতে তৎ ৰিকাৰ, দন্ত তৎ ৰিকাৰ, অৰ্থাৎ ৰি যুক্ত হৈ আছে। গতিকে ৰিৰ পাছত সদায় মূৰ্ধন্য ন হয়। তাৰ পাছৰটো হৈছে বিষণ্ণ। মূৰ্ধন্য ত বৰ্গৰ বৰ্ণ মূৰ্ধন্য নৰ লগত যেতিয়া দন্তন্য যুক্ত হ'ব, সি মূৰ্ধন্য নয়ে হ'ব, মূৰ্ধন্য নলৈ ৰূপান্তৰিত হ'ব। তাৰ পিছত আছে বিষম। ইকাৰান্ত উপসৰ্গৰ পাছত থকা দন্ত্য স সদায় মূৰ্ধন্য স হয়। এতিয়া বি যিহেতু ইকাৰান্ত উপসৰ্গ, তাৰ পাছত সম শব্দ যুক্ত হৈছে আৰু সম শব্দৰ দন্ত স মূৰ্ধন্য স লৈ ৰূপান্তৰিত হৈছে। বিষম। গ নম্বৰৰ প্ৰশ্নটো হৈছে, তলৰ যিকোনো এটাৰ ব্যাস বাক্য সহ সমাসৰ নাম লিখা। ধেনু শৰ। ধেনু আৰু শৰ এইটো হৈছে ব্যাস বাক্য। সমাসটো হ'ব দ্বন্দ্ব সমাস। পঞ্চৱতী। পঞ্চৱতৰ সমাহাৰ বা পঞ্চৱতৰ সমষ্টি। সমাসটো হ'ব দ্বিগু সমাস। পীতাম্বৰ। পীত বৰণ অম্বৰ যাৰ। পীতাম্বৰ ব্যাস বাক্য হৈছে পীত বৰণ অম্বৰ যাৰ। সমাসটো হৈছে বহুব্ৰীহি সমাস। ঘ নম্বৰৰ প্ৰশ্নটো হৈছে, তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। যদি পৰিশ্ৰম কৰা তেন্তে নিশ্চয় সাফল্য লাভ কৰিব পাৰিবা। ইয়াৰ উত্তৰটো হ'ব, পৰিশ্ৰম কৰিলে নিশ্চয় সাফল্য লাভ কৰিব পাৰিবা, বা পৰিশ্ৰম কৰিলে নিশ্চয় সফলতা লাভ কৰিব পাৰিবা। ঙ নম্বৰত আছে, যথাস্থানত যতিচিহ্ন বহুওৱা। মানুহজনে কৈছিল মই এই পুখুৰীটো সাঁতুৰি পাৰ হ'ব পাৰোঁ। ইয়াত ক'তো দাঁৰিকমা দিয়া নাই। মানুহজনে কৈছিল, এইখিনিতে কমা এটা হ'ব। তাৰপিছত আছে মইৰ আগত এটা ঊৰ্ধ্বকমা হ'ব। মই এই পুখুৰীটো সাঁতুৰি পাৰ হ'ব পাৰোঁ। পাৰোৰ পিছত দাঁৰি হ'ব আৰু দাঁৰিৰ পিছত আকৌ ঊৰ্ধ্বকমা হ'ব, অৰ্থাৎ ইনভাৰ্টেড কমা ক্ল'জ হ'ব। প্ৰথম 6 নম্বৰটো হৈছে, তলৰ যিকোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা। আকৰ্ষণ, বিপৰীতাৰ্থক শব্দটো হ'ব বিকৰ্ষণ। হাঁহি, কান্দোন। বাহিৰ, ভিতৰ। দ্বিতীয় 6 নম্বৰ, এটা শব্দত প্ৰকাশ কৰা যিকোনো এটা। যি ৰাতি চৰে নিশা চৰ। চোবাই খোৱা বস্তু চৰ্প।
প্ৰথম চ, বজ্ৰকাৰ আৰু ৰেপ, ওপৰত ৰেপ। সখীয়েকৰ মাক, এইটো মা বুলি লিখিলেও শুদ্ধ হ'ব বা বহুতে আমৈ বুলিও মাতে, দুয়োটাই শুদ্ধ হ'ব। বৰ্গীয় জ নম্বৰ, তলৰ যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা। হাত, হতাকাৰে হা, মূৰ্ধন্য ত, হাত, সমাৰ্থক শব্দটো হ'ব বজাৰ। গছ, গছৰ সমাৰ্থক শব্দ বহুত আছে। বিৰিখ লিখিব পাৰা, বৃক্ষ লিখিব পাৰা, তৰু লিখিব পাৰা। তাৰপিছত পুৰণি, পুৰণি শব্দৰ সমাৰ্থক শব্দ প্ৰাচীন। ঝ নম্বৰৰটো হৈছে তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুওৱা। মগনীয়া, মাগ যোগ অনিয়া। লিখোঁতা, লিখ যোগ ওতা। ঘৰুৱা, ঘৰ যোগ ওৱা। নিয় নম্বৰৰটো হৈছে তলৰ যিকোনো এটা শব্দৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা। থুনুক থানাক, থুনুক থানাকটো আচলতে সৰু ল'ৰা ছোৱালীৰ যেতিয়া মাত ফুটে তেনে ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। বহুতে আকৌ থুনুক থানাককৈ খোজ কাঢ়িছে এই বুলিও ক'ব খোজে, কিন্তু সেইটো আচলতে ভুল। এতিয়া আমি বাক্যটো এনেকৈ লিখিব পাৰোঁ, সৰু ল'ৰাটোৰ থুনুক থানাককৈ দুই এটা মাত ফুটিছে, বা অকণমানি ছোৱালীজনীয়ে থুনুক থানাককৈ মাতিবলৈ শিকিছে। চুকৰ ভেকুলী, চুকৰ ভেকুলী মানে হৈছে বাহিৰৰ জ্ঞান একেবাৰে নথকা। এতিয়া আমি বাক্যটো এনেকৈ লিখিব পাৰোঁ, চুকৰ ভেকুলী হৈ সোমাই থকাতকৈ বাহিৰৰ জগতখনৰ লগত পৰিচিত হোৱা ভাল। বা চুকৰ ভেকুলী হৈ সোমাই থকাতকৈ বাহিৰৰ জগতৰ পৰা জ্ঞান লাভ কৰিলে ভাল। ধোদৰ পচলা, ধোদৰ পচলা মানে হৈছে এলেহুৱা, যি কাম বন নকৰে সি হৈছে ধোদৰ পচলা। এতিয়া আমি বাক্যটো এনেকৈ সজাব পাৰোঁ, আজিৰ যুগত কাম বন নকৰি ধোদৰ পচলা হৈ থাকিলে জীৱনত কোনোৱেই উন্নতি লাভ কৰিব নোৱাৰে। বা এনেকৈও লিখিব পাৰোঁ, কাম বন নকৰি ধোদৰ পচলা হৈ থাকিলে জীৱনটো অথলে যাব। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ইয়াৰ পাছৰ ভিডিঅ'টোত মই আৰু কেইটামান প্ৰশ্নৰ উত্তৰ লৈ আহিম। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।